ভগৱান ৰামে পৃথিৱীত 10,000 বছৰৰো অধিক সময় ধৰি শাসন কৰিছিল। তেওঁ দীঘলীয়া শাসনকালত ভগৱান ৰামে এনে বহুতো মহান কাম কৰিছিল যিয়ে হিন্দু ধৰ্মক এক গৌৰৱময় ইতিহাস প্ৰদান কৰিছিল। কিন্তু ভগৱান ৰাম এই পৃথিৱীৰ পৰা কেনেকৈ নাইকিয়া হ'ল? কি কাৰণ আছিল যে তেওঁ তেওঁৰ পৰিয়াল এৰি বিষ্ণু লোকলৈ ঘূৰি যাব লগা হৈছিল? পদ্ম পুৰাণত লিপিবদ্ধ কৰা অনুসৰি এদিন এজন বৃদ্ধ সাধু ভগৱান ৰামৰ ওচৰলৈ আহিছিল আৰু তেওঁক অকলে আলোচনা কৰিবলৈ অনুৰোধ কৰিছিল। সাধুজনৰ আহ্বান শুনি প্ৰভু ৰামে তেওঁক এটা কোঠালৈ লৈ গ'ল আৰু তেতিয়া সাধুজনে প্ৰভু শ্ৰীৰামক এটা চৰ্ত বান্ধি দিয়ে যে তেওঁলোকৰ কথোপকথন আন কোনেও যাতে শুনা নাপায় আৰু যদি শুনা পায় তেওঁক আপুনি মৃত্যুদণ্ড দিব লাগিব বুলি কয়। ৰামে সেই চৰ্ত মানি লয় আৰু তেওঁ সৰু ভায়েক লক্ষ্মণক দুৱাৰমুখত থিয় কৰাই দিয়ে আৰু কয় যে আজি কোনোবাই তেওঁৰ আৰু সেই সাধুজনৰ মাজত হোৱা আলোচনাত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰে তেন্তে তেওঁ নিজেই তেওঁক মৃত্যুদণ্ড দিব। লক্ষ্মণে জ্যেষ্ঠ ভায়েকৰ আদেশ পালন কৰি দুয়োকে সেই নিৰ্জন কোঠাটোত এৰি বাহিৰত পহৰা দিবলৈ আৰম্ভ কৰিলে। বন্ধুসকল, যিজন সাধুৱে ভগৱান ৰামক লগ কৰিব আহিছিল সেই সাধুজন বিষ্ণুলোকৰ পৰা পঠোৱা যমদেৱৰ বাহিৰে আন কোনো নাছিল, যাক ভগৱান ৰামক ক'বলৈ পঠিওৱা হৈছিল যে পৃথিৱীত তেওঁৰ জীৱন শেষ হৈছে আৰু এতিয়া তেওঁৰ লোকত ঘূৰি আহিব লাগে। ৰাম আৰু সাধুজনৰ বাৰ্তালাপ হৈ থকা অৱস্থাত এনেতে হঠাতে ঋষি দুৰ্বাসাৰ আগমন ঘটিল। তেওঁ লক্ষ্মণক কয় যে ভগৱান ৰামৰ সৈতে কথা পাতিবলৈ বিচাৰে আৰু ভিতৰলৈ যাবলৈ অনুৰোধ কৰে, কিন্তু শ্ৰীৰামৰ আদেশ অনুসৰণ কৰি লক্ষ্মণে তেওঁক ভিতৰলৈ যাবলৈ নিষেধ কৰিছিল। ঋষি দুৰ্বাসা সদায় তেওঁৰ অধিক খঙৰ বাবে জনাজাত, যাৰ পৰিণাম সকলোৱে বহন কৰিব লাগিব। লক্ষ্মণে জানিছিল যদিও ঋষি দুৰ্বাসাৰ অনুৰোধ বাৰে বাৰে অস্বীকাৰ কৰিছিল, কিন্তু ঋষি দুৰ্বাসা তেওঁৰ কথাৰ পৰা আঁতৰি নাহিল আৰু অৱশেষত লক্ষ্মণ শ্ৰীৰামৰ লগতে সমস্ত ৰঘুকুলক অভিশাপ দিবলৈ সতৰ্ক কৰি দিলে। তেতিয়া লক্ষ্মণ আৰু বেছি চিন্তাত পৰিল। তেওঁ কি কৰিব ভাবিব পৰা নাছিল যে তেওঁ ভায়েকক মানি চলিব নে অভিশাপ দিয়াৰ পৰা ৰক্ষা কৰিব। তেতিয়া লক্ষ্মণে এটা কঠিন সময়ত এটা কঠিন সিদ্ধান্ত লৈছিল। লক্ষ্মণে কেতিয়াও বিচৰা নাছিল যে তেওঁৰ ডাঙৰ ভায়েক তেওঁৰ বাবে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হোৱাটো। সেয়েহে তেওঁ নিজকে ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। লক্ষ্মণে বুজি উঠিছিল যে যদি ঋষি দুৰ্বাসাক প্ৰৱেশ কৰিবলৈ নিদিয়ে তেন্তে সমস্ত ৰঘুকুল দুৰ্বাসাৰ অভিশাপৰ সন্মুখীন হ'ব লাগিব। কিন্তু যদি লক্ষ্মণ নিজেই ভিতৰলৈ যায় আৰু শ্ৰীৰামৰ আদেশৰ বিপৰীতে যায় তেন্তে অকল তেওঁ মৃত্যুদণ্ডৰ সন্মুখীন হ'ব লাগিব। লক্ষ্মণে এইটো সঠিকভাৱে বুজি পাইছিল আৰু কোঠাটোৰ ভিতৰলৈ গৈছিল। লক্ষ্মণে আলোচনাত বাধা দিয়া দেখি শ্ৰীৰাম ধৰ্মৰ সৈতে সমস্যাত পৰিল। এতিয়া এফালে তেওঁ তেওঁৰ সিদ্ধান্তৰ দ্বাৰা বাধ্য হৈছিল আৰু আনহাতে তেওঁৰ ভায়েকৰ মৰমৰ সৈতে অসহায় হৈ পৰিছিল। সেই সময়ত শ্ৰীৰামে তেওঁৰ ভায়েকক মৃত্যুদণ্ড দিয়াৰ পৰিৱৰ্তে ৰাজ্য আৰু দেশ ত্যাগ কৰিবলৈ কৈছিল। সেই যুগত ধৰ্ম অনুসৰি দেশ বা ৰাজ্য ত্যাগ কৰাটো মৃত্যুদণ্ডৰ দৰে একে বুলি গণ্য কৰা হৈছিল। কিন্তু লক্ষ্মণে, যি কেতিয়াও তেওঁৰ ভাতৃ ৰামৰ অবিহনে এক মুহূৰ্তও জীয়াই থকাৰ কথা ভাবিব পৰা নাছিল, তেওঁ কেনেকৈ ৰাজ্য দেশ ত্যাগ কৰি শান্তিত থাকিব। সেয়েহে তেওঁ একেবাৰে এই পৃথিৱী এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। আৰু তাৰ পিছত লক্ষ্মণ সৰযূ নদীলৈ গৈছিল আৰু নদীৰ গভীৰতাত প্ৰৱেশ কৰাত তেওঁ অনন্ত শয্যাৰ শেষনাগৰ অৱতাৰলৈ পৰিণত হয় আৰু বিষ্ণু লোকত গুচি যায়। ভায়েক যোৱাৰ পিছত শ্ৰীৰাম বৰ দুখী হৈ পৰিছিল। বন্ধুসকল, যেনেকৈ ৰামৰ অবিহনে লক্ষ্মণ থাকিব পৰা নাছিল, ঠিক তেনেদৰে ভগৱান ৰামেও লক্ষ্মণৰ অবিহনে জীয়াই থকাটো উচিত বুলি ভবা নাছিল। ভগৱান ৰামেও এই পৃথিৱী এৰি যোৱাৰ কথা ভাবিছিল। তাৰ পিছত ভগৱান ৰামে তেওঁৰ পুত্ৰসকলক তেওঁৰ সিংহাসন আৰু পদ হস্তান্তৰ কৰে আৰু সৰযূ নদীৰ ফালে যায়। আৰু তাত উপস্থিত হোৱাৰ পিছত শ্ৰীৰাম সৰযূ নদীৰ একেবাৰে ভিতৰৰ অংশলৈ গৈ জল সমাধি লয় আৰু হঠাতে অদৃশ্য হৈ যায়। তাৰ কিছু সময়ৰ পিছত ভগৱান বিষ্ণু ৰূপ লৈ নদীৰ ভিতৰৰ পৰা ওলাই আহে আৰু তেওঁ ভক্তসকলক দৰ্শন দিয়ে। এনেদৰে শ্ৰীৰামে তেওঁৰ মানৱ ৰূপ ত্যাগ কৰে আৰু তেওঁৰ প্ৰকৃত বিষ্ণু ৰূপ লয় আৰু বৈকুণ্ঠ ধামলৈ ৰাওনা হয়। বন্ধুসকল, আশা কৰোঁ ভগৱান ৰামৰ ওপৰত নিৰ্মিত এই ভিডিঅ'টো আপুনি ভাল পালে। এনে ধৰণৰ আৰু অধিক ধৰ্মীয় ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।